ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কাৰণ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ বাবে শেহতীয়াভাৱে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। লগতে কৰ্মচাৰী সংগঠনসমূহৰ ফালৰ পৰাও বৃহৎ ঘোষণা কৰা হৈছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। স্কুল এৰি ব্যক্তিগত কামত ঘূৰা শিক্ষকক নাকি লগাব চৰকাৰে। পাঠদান চলি থকা সময়ত যাব নোৱাৰিব সচিবালয় শিক্ষা সঞ্চালকালয় জিলা ব্লক কাৰ্যালয়লৈ। ছুটিৰ পাছতহে কাৰ্যালয়লৈ যোৱাত নাথাকিব বাধা। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে স্বাক্ষৰিত নিৰ্দেশনাটোত কোৱা হৈছে যে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বহু শিক্ষকে পাঠদান চলি থকা সময়ত সঘনাই সচিবালয়, সংশ্লিষ্ট শিক্ষা সঞ্চালকালয়, জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ ব্যক্তিগত কামত আহে। এই কাৰ্যই সংশ্লিষ্ট বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী ক্ষতি কৰে, লগতে স্বাভাৱিক পাঠদান ব্যাঘাত জন্মায়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় চলি থকা সময়ত কোনো শিক্ষকে যাতে সচিবালয় শিক্ষা সঞ্চালকালয়, জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ নাহে, তাৰ বাবে নিৰ্দেশ দিয়া হৈছে। ইপিনে পদোন্নতিৰ বিসংগতি দূৰ কৰাৰ দাবী এবাৰ কলেজ শিক্ষকসকলৰ। 23 ডিচেম্বৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব কলেজ শিক্ষকসকলে। 29 ডিচেম্বৰৰ ভিতৰত ইতিবাচক সঁহাৰি নাপালে বৰ্জন কৰিব গুণোৎসৱসহ চৰকাৰী দায়িত্ব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কাৰণ এইবাৰ দৰমহা বৃদ্ধিক লৈ এটা ডাঙৰ খবৰ আহিছে যে কৰ্মদক্ষ কৰ্মচাৰীয়েহে পাব অধিক দৰমহা। নতুন নিয়ম প্ৰৱৰ্তন কৰিব অষ্টম দৰমহা আয়োগে। অষ্টম দৰমহা আয়োগত চৰকাৰে এটা নতুন নিয়মৰ চিন্তা কৰিছে, য'ত জ্যেষ্ঠতাৰ ভিত্তিত নহয় দক্ষতাৰ ভিত্তিতহে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰী পেঞ্চনৰ বাবে এইবাৰ চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে এটা ডাঙৰ পদক্ষেপ। কাৰণ এইবাৰ মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাক লৈ অভিযোগ নিষ্পত্তি সপ্তাহ 20 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে ধাৰ্য কৰিছে, য'ত কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীৰ লোকসেৱক যোজনাৰ অধীনৰ যিকোনো বিষয়ৰ নিষ্পত্তিৰ বাবে যোগাযোগ কৰিব পাৰিব। আৰু কৰ্মচাৰীসকলৰ অভিযোগৰ বাবে ফোন নাম্বাৰ আৰু ইমেইল ID মুকলি কৰিছে। ফোন নাম্বাৰ হৈছে 180030933945 আৰু ইমেইল হৈছে support.mmlsay@aasassam.in আৰু ইয়াৰ জৰিয়তে আপোনালোকে যিকোনো ধৰণৰ অভিযোগ দিব পাৰিব। এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।